60 বছৰত কোনেও স্পৰ্শ কৰিব পৰা নাই এই ৰেকৰ্ডছ। ভাৰতীয় ক্ৰিকেটৰ বাপুক চিনি পাইনে? 1964 চনত তেতিয়াৰ মাদ্ৰাজ চেন্নাই কৰ্পোৰেশ্যন ষ্টেডিয়ামত ইংৰাজৰ বিৰুদ্ধে বাওঁহাতৰ স্পিন বলিং কৰি বাপুৱে এই কৃতিত্ব অৰ্জন কৰিছিল। ইয়াত খেলা টেষ্ট মেচৰ সময়ত তেওঁ এটাৰ পিছত এটাকৈ বল কৰিছিল যাতে ইংৰাজ বেটাৰসকলৰ বেটৰ পৰা কোনো ৰান নাহে। ক্ৰিকেটৰ ইতিহাসত অভিলেখ কৰা এইগৰাকী ভাৰতীয় ক্ৰিকেটাৰক কিমানে জানে? 60 বছৰ ধৰি কোনেও চুব পৰা নাই তেওঁৰ ৰেকৰ্ডছ। ভাৰতীয় ক্ৰিকেটাৰ বাপু নাডকাৰ্ণীৰ এয়া এক অদ্ভুত অভিলেখ। তেওঁ এখন টেষ্টত একেৰাহে 131টা ডট বল কৰিছে। তেওঁ যি অভিলেখ গঢ়িছে তাৰ আশে-পাশে কোনো নাই। তেওঁ আটাইতকৈ কৃপণ বলাৰ হিচাপে অভিলেখৰ বুকুত খুদিত থাকিব। লগতে তেওঁক দেখাসকলৰ হৃদয়ত থাকিব স্থায়ী ৰূপত। 1964 চনৰ 12 জানুৱাৰীত তেওঁ এই অভিলেখ গঢ়িছিল। বাপুৱে ইংৰাজক ৰানৰ বাবে হাইৰাণ কৰিছিল। 1964 চনত তেতিয়াৰ মাদ্ৰাজ চেন্নাই কৰ্পোৰেশ্যন ষ্টেডিয়ামত ইংৰাজৰ বিৰুদ্ধে বাওঁ হাতেৰে স্পিন বলিং কৰি বাপুৱে এই কৃতিত্ব অৰ্জন কৰিছিল। সেইখন টেষ্টত এটা ৰান কৰাৰ বাবে ইংলেণ্ডৰ বেটাৰসকলে মূৰৰ ঘাম মাটিত পেলাব লগা হৈছিল। সেই ইনিংছত তেওঁ মুঠ কৰা 32 অভাৰৰ ভিতৰত 27 অভাৰ আছিল মেইডেন। ইয়াত তেওঁ দিছিল মাত্ৰ 5 ৰানহে। তেওঁৰ বলিং বিশ্লেষণ আছিল এনেকুৱা: 32 অভাৰ 27 মেইডেন 5 ৰান 0 উইকেট। মাদ্ৰাজ টেষ্টত বাপু নাডকাৰ্ণীৰ প্ৰথম স্পেল 3-3-0-0, দ্বিতীয় স্পেল 7-5-2-0, তৃতীয় স্পেল 19-18-1-0, চতুৰ্থ স্পেল 3-1-2-0। তেওঁ আছিল বাওঁহতীয়া অৰ্থডক্স স্পিনাৰ। লক্ষ্য ইমানেই সঠিক আছিল যে তেওঁ সকলো বল একে ঠাইতে পেলাব পাৰিছিল। কেৰিয়াৰত বাপুৱে গড়ে মাত্ৰ 1.67 ৰানহে দিছিল। কেৰিয়াৰত বাপুৱে 41খন টেষ্ট খেলিছিল আৰু 9165টা বলত 2559 ৰান দিছিল। লাভ কৰিছিল 78টা উইকেট। বেটাৰ আৰু ফিল্ডাৰ হিচাপে তেওঁ আছিল অদ্ভুত। ক্ৰিকেটৰ প্ৰতিটো ডিপাৰ্টমেণ্টতে পাকৈত আছিল বাপু। স্পিনাৰ হিচাপে তেওঁ বেটাৰক বান্ধি ৰাখিছিল। কেৱল সেয়াই নহয়, বেটিঙৰ ক্ষেত্ৰতো তেওঁৰ আছিল এক অদ্ভুত কৌশল। লগতে তেওঁ আছিল এজন সাহসী ফিল্ডাৰ। ফিল্ডত বেটাৰৰ সন্মুখত থিয় দি থাকে বাপু। ইংলেণ্ডৰ বিৰুদ্ধে 1963-64 চনৰ শৃংখলাত কানপুৰত নট আউট 122 ৰানৰ ইনিংছ খেলি ভাৰতক পৰাজয়ৰ পৰা ৰক্ষা কৰে তেওঁ। প্ৰথম শ্ৰেণীৰ ক্ৰিকেট কেৰিয়াৰত বাপুৱে মুঠ 500 উইকেট দখল কৰিছিল। জন্ম 1933 চনত নাছিকত। 2020 চনত মুম্বাইত 86 বছৰ 278 দিনত বাপুৰ মৃত্যু হয়। নিউজ ডেস্ক ৰিপৰ্ট, অলিম্পিয়া স্পৰ্টছ।